কলিয়াবৰত ভাগিল জলসিঞ্চন বিভাগৰ বান্ধ আৰু কুথৰিত বান্ধ ভাঙি হুৰাহুৰে সোমাইছে পানী। শিঙিজুৰি জলসিঞ্চন বান্ধ ভাঙি জলমগ্ন হৈ পৰিছে খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা নামি আহিছে পানীৰ ঢল। জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে এই বান্ধ ছিগিছে বুলি অভিযোগ উত্থাপন হৈছে। কুথৰিৰ স্থানীয় কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কুথৰি বান্ধ ভাঙি এতিয়া হুৰাহুৰে পানী সোমাইছে। শিঙিজুৰি জলসিঞ্চন বিভাগৰ বান্ধ ইতিমধ্যে ছিগি পৰা দেখিবলৈ পোৱা গৈছে আৰু কলিয়াবৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এইদৰে কুথৰিত বান্ধ ভাঙি হুৰাহুৰে পানী সোমাইছে। এক্সক্লুচিভ দৃশ্য বন্দী হৈছে অসম লাইভ 24 কেমেৰাত। জলমগ্ন হৈ পৰিছে বিস্তৃত এলেকাৰ খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা পানীৰ ঢল নামি অহা দেখিবলৈ পোৱা গৈছিল আৰু জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই এই বান্ধ ছিগি পৰা বুলি অভিযোগ উত্থাপন হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। যে দৃশ্য আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে অসম লাইভ 24ৰ পৰ্দাত, সেই দৃশ্য হৈছে কলিয়াবৰত জলসিঞ্চন বিভাগৰ বান্ধ এইদৰে হঠাৎ ছিগি পৰিছে আৰু তাৰ পাছতে হাহাকাৰ অৱস্থা। কুথৰিত বান্ধ ভাঙি হুৰাহুৰে পানী সোমাইছে আৰু শিঙিজুৰি জলসিঞ্চন বান্ধ ভাঙি জলমগ্ন হৈ পৰিছে এক বিশাল এলেকাৰ খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা নামি আহিছে পানীৰ ঢল আৰু জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে এই বান্ধ ছিগি পৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু কুথৰিৰ এতিয়া যিসকল স্থানীয় কৃষক আছে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে এটা বিস্তীৰ্ণ এলেকা কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈছে আৰু মূৰে কপালে হাত দিব লগা হৈছে কৃষকে। কেৱল ইমানেই নহয়, এই বান্ধৰ পানীয়ে পৰৱৰ্তী সময়ত কি ৰূপ লয় তাক লৈ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। এয়া তাৰমানে আমাৰ যিটো জলসিঞ্চন বিভাগ এইটো অদূৰদৰ্শিতাৰ কাৰণে আজি কৃষক বলি হৈছে। আজি ইমান কষ্টৰ মাজেৰে যিসকল কৃষকে ইয়াত ধান লগাইছে যিটো সম্পূৰ্ণ বৰবাদ হৈ গ'ল। ইয়াত অকল আজিয়ে নহয়, ভাল বৰষুণ এজাক দিলে তাৰমানে ইয়াত পানী যিটো পৰিস্থিতি হয়, পৰিস্থিতিয়ে মানে কি ইয়াত আলি গোচা মানে উটুৱাই লৈ গুচি যায়। আৰু ইয়াত কাম নকৰা নহয়, তাৰমানে ইয়াত কাম প্ৰতি বছৰে এই শিঙিজুৰি বান্ধৰ নামত তাৰমানে লাখ লাখ টকা তাৰমানে সৰকাৰে তাৰমানে শ্ৰাদ্ধ কৰি আছে। এইটো বিভাগৰ লগত মানে ঠিকাদাৰৰ গোপন বুজাবুজি আছে। তাৰমানে প্ৰতি বছৰে ইয়াত মেৰামতিৰ নামত টকা লুণ্ঠন কৰা। কলিয়াবৰত ভাগিল জলসিঞ্চন বিভাগৰ বান্ধ আৰু কুথৰিত বান্ধ ভাঙি হুৰাহুৰে সোমাইছে পানী। শিঙিজুৰি জলসিঞ্চন বান্ধ ভাঙি জলমগ্ন হৈ পৰিছে খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা নামি আহিছে পানীৰ ঢল। জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে এই বান্ধ ছিগিছে বুলি অভিযোগ উত্থাপন হৈছে। কুথৰিৰ স্থানীয় কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কুথৰি বান্ধ ভাঙি এতিয়া হুৰাহুৰে পানী সোমাইছে। শিঙিজুৰি জলসিঞ্চন বিভাগৰ বান্ধ ইতিমধ্যে ছিগি পৰা দেখিবলৈ পোৱা গৈছে আৰু কলিয়াবৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এইদৰে কুথৰিত বান্ধ ভাঙি হুৰাহুৰে পানী সোমাইছে। এক্সক্লুচিভ দৃশ্য বন্দী হৈছে অসম লাইভ 24 কেমেৰাত। জলমগ্ন হৈ পৰিছে বিস্তৃত এলেকাৰ খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা পানীৰ ঢল নামি অহা দেখিবলৈ পোৱা গৈছিল আৰু জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবেই এই বান্ধ ছিগি পৰা বুলি অভিযোগ উত্থাপন হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। যে দৃশ্য আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে অসম লাইভ 24ৰ পৰ্দাত, সেই দৃশ্য হৈছে কলিয়াবৰত জলসিঞ্চন বিভাগৰ বান্ধ এইদৰে হঠাৎ ছিগি পৰিছে আৰু তাৰ পাছতে হাহাকাৰ অৱস্থা। কুথৰিত বান্ধ ভাঙি হুৰাহুৰে পানী সোমাইছে আৰু শিঙিজুৰি জলসিঞ্চন বান্ধ ভাঙি জলমগ্ন হৈ পৰিছে এক বিশাল এলেকাৰ খেতিপথাৰ। কাৰ্বি পাহাৰৰ পৰা নামি আহিছে পানীৰ ঢল আৰু জলসিঞ্চন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে এই বান্ধ ছিগি পৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু কুথৰিৰ এতিয়া যিসকল স্থানীয় কৃষক আছে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে এটা বিস্তীৰ্ণ এলেকা কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈছে আৰু মূৰে কপালে হাত দিব লগা হৈছে কৃষকে। কেৱল ইমানেই নহয়, এই বান্ধৰ পানীয়ে পৰৱৰ্তী সময়ত কি ৰূপ লয় তাক লৈ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী।
এয়া তাৰমানে আমাৰ যিটো জলসিঞ্চন বিভাগ এইটো অদূৰদৰ্শিতাৰ কাৰণে আজি কৃষক বলি হৈছে। আজি ইমান কষ্টৰ মাজেৰে যিসকল কৃষকে ইয়াত ধান লগাইছে যিটো সম্পূৰ্ণ বৰবাদ হৈ গ'ল। ইয়াত অকল আজিয়ে নহয়, ভাল বৰষুণ এজাক দিলে তাৰমানে ইয়াত পানী যিটো পৰিস্থিতি হয়, পৰিস্থিতিয়ে মানে কি ইয়াত আলি গোচা মানে উটুৱাই লৈ গুচি যায়। আৰু ইয়াত কাম নকৰা নহয়, তাৰমানে ইয়াত কাম প্ৰতি বছৰে এই হিৰিজুৰি বান্ধৰ নামত তাৰমানে লাখ লাখ টকা তাৰমানে সৰকাই তাৰমানে শ্ৰাদ্ধ কৰি আছে। এইটো বিভাগৰ লগত মানে ঠিকাদাৰৰ গোপন বুজাবুজি আছে। তাৰমানে প্ৰতি বছৰে ইয়াত মেৰামতিৰ নামত টকা লুণ্ঠন কৰা